হেল্ল' এভৰিৱান, মোৰ আন এটা ৰেচিপিলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। তেনেহ'লে আহকচোন আজি ৰেচিপিটো চাওঁ। মোৰ স্কুলৰ ববিতা বাইদেউ সদায়ে কৈ আছে কি কৰ্দৈ টেঙাৰ এটা নতুন ৰেচিপি মাছৰ সৈতে, আৰু আজি মই ফাইনেলি কৰ্দৈ টেঙা পাই গ'লোঁ আৰু সেইকাৰণে মই এই ৰেচিপিটো বনাবলৈ ট্ৰাই কৰিছোঁ। এয়া চাওক, প্ৰথমতে মই ৰৌ মাছ লৈছোঁ, কেইপিচমান ভাজি লৈছোঁ ধুনীয়াকৈ। আৰু এইটো দেখিছেনে, ডাঙৰ কৰ্দৈ এটা, খুব ধুনীয়া কৰ্দৈ। আৰু এইটো মই কি কৰিছোঁ, এনেকৈ জুইত পুৰি লৈছোঁ। এয়া চাওক, জুইত পুৰা হৈ গ'ল। এতিয়া এইটো মই কি কৰিছোঁ, এনেকৈ কাটি লৈছোঁ অকণমান, আৰু এনেকৈতো আপোনাৰ মিক্সিত ধুনীয়াকৈ ইয়াৰ এটা পেষ্ট বনাই লৈছোঁ। দেখিছে নহয়, এয়া এইখিনি পেষ্ট বনাই লৈছোঁ ধুনীয়াকৈ। এতিয়া মই কি কৰিছোঁ, এইখিনি এয়া চাওক, এতিয়া মই কেৰাহী এখন বহাই লৈছোঁ, আৰু কেৰাহীখনত মই দিছোঁ সৰিয়হ তেল, আৰু ইয়াতে দিছোঁ ক'লা সৰিয়হ আৰু জলকীয়া। একেবাৰে সহজ, কিন্তু খাবলৈ ইমানেই টেষ্টি নহয়। কেতিয়াবা বনাই খাবচোন আপোনালোকেও। এনেকৈ ভাল পালে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। এয়া চাওক, এতিয়া মই সৰিয়হ আৰু জলকীয়াখিনি এনেকৈ অকণমান ফ্ৰাই কৰি লৈছোঁ, আৰু এতিয়া বইল কৰি থোৱা আলু কেইপিচমান দি দিছোঁ। ইয়াতে দি দিছোঁ অকণমান হালধি, আৰু এতিয়া জোখমতে নিমখ দি দিম। এয়া নিমখ আৰু হালধি দি আলুখিনি অকণমান লৰাই লৈছোঁ। এয়া চাওক, এইখিনি অকণমান লৰাই লৈছোঁ, আৰু এতিয়া কৰ্দৈ যে পেষ্ট কৰি থৈছিলোঁ এইখিনি মই ইয়াতে ঢালি দিছোঁ। আৰু এতিয়া চাওক, ইয়াতে অকণমান মই পানী দি দিম। পানীটো আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে। যদি বেছি পনীয়াকৈ খাব খুজি বেছিকৈ দিব, আৰু যদি কম টেঙাটো হ'বই অবভিয়াছলি, যিহেতু এতিয়া মই টেঙা কৰ্দৈ লৈছোঁ। যদি আপোনালোকে টেঙাটো কমকৈ খায় তেনেহ'লে অকণমান পনীয়া বেছিকৈ কৰিব পাৰে। মই কিন্তু মিডিয়াম কৰিছোঁ গ্ৰেভিটো। আৰু এয়া চাওক, মই মাছখিনি ইয়াতে দি দিছোঁ। এয়া চাওক, কৰ্দৈ টেঙাৰে মাছৰ জুতি। এতিয়া শেষত মই অকণমান ধনিয়া পাত দি দিছোঁ। দেখিলেনে কেনেকুৱা ধুনীয়া হৈছে খাবলৈ। সেইকাৰণে আজি খাই লৈ মই ববিতা বাক ধন্যবাদ দিছোঁ, আৰু আপোনালোককো কৈছোঁ কেতিয়াবা বনাই খাবচোন এনেকৈ, আৰু ভাল লাগিলে মোক একদম কমেণ্ট কৰিব হা। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।